মোৰ নাম কল্পনা ৰাজকুমাৰ। মই ভূপেন হাজৰিকা সাংস্কৃতিক ট্ৰাষ্টৰ এগৰাকী সক্ৰিয় সদস্য আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ। অষ্ট্ৰেলিয়াৰ যিসকল প্ৰৱাসী অসমীয়া তেখেতসকলে ভূপেন হাজৰিকাৰ যিটো শতবাৰ্ষিকী অনুষ্ঠান 25 জুলাইত অনুষ্ঠিত কৰিব ওলাইছে। আমাৰ ভূপেন হাজৰিকা সাংস্কৃতিক ট্ৰাষ্টৰ সহযোগত আৰু তাৰে সদস্য হিচাপে মই এগৰাকী আছোঁ যিহেতু, আৰু মোৰ লগত এগৰাকী বাণী দেৱীও যাব। আৰু অষ্ট্ৰেলিয়াৰ পৰা ত্ৰিদীপ কুমাৰ দাস আৰু প্ৰণৱ শইকীয়াই যোগাযোগ কৰিছিলে আৰু সেই সূত্ৰে ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসৰ তৰফৰ হৈ মোক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে অনুমতি দিছে আৰু মই অহাকালি ৰাওনা হ'ম। সেই উদ্দেশ্যে আজি ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত অকণমান চাকি বন্তি জ্বলাই যাতে আমাৰ উদ্দেশ্য সফল হয় আৰু দেশৰ প্ৰান্তে প্ৰান্তে ভূপেন হাজৰিকাৰ সুধাকণ্ঠৰ যি জন্ম উৎসৱ পালন কৰি আছে, এইটো সফলতাৰে আমাৰ উদ্যোগ লৈ পেলাই আগবাঢ়ি যাব বুলি আশা কৰিছোঁ। অষ্ট্ৰেলিয়াৰ যি অসমীয়া প্ৰৱাসীসকল, অসমীয়া প্ৰৱাসীসকলে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আমাৰ ভূপেন হাজৰিকা সাংস্কৃতিক ট্ৰাষ্টৰ সহযোগত অনুষ্ঠিত কৰিব ওলাইছে আৰু মোক আজি ভূপেন হাজৰিকা সাংস্কৃতিক ট্ৰাষ্টৰ ফালৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ অনুমতি প্ৰদান কৰিছে আৰু মই অহাকালি যাম। ছিডনীত হ'ব আৰু অসমবাসীৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এই জন্ম শতবাৰ্ষিকী গোটেই দেশ প্ৰান্তৰ ভিতৰতো পেচিফিক দেশৰ অষ্ট্ৰেলিয়াটো যে অনুষ্ঠিত কৰিছে অসমীয়াবাসীসকলে, তেওঁলোকক অশেষ ধন্যবাদ আৰু গৌৰৱ অনুভৱ কৰিছোঁ। মোক সাংস্কৃতিক তৰফৰ পৰা এই যিটো কালচাৰ ট্ৰাষ্ট, এই সাংস্কৃতিক ট্ৰাষ্টৰ পৰা যিটো মোক প্ৰতিনিধিত্ব কৰিলে, মোৰ লগত বাণী দেৱী বুলি এগৰাকীও যাব, সহযোগী কৰিব। আৰু অষ্ট্ৰেলিয়াৰ যিসকলৰ যিটো প্ৰৱাসীসকলৰ অসমীয়া যিটো ছ'চাইটি, তেখেতসকলৰ ত্ৰিদীপ কুমাৰ দাস আৰু প্ৰণৱ শইকীয়া তেওঁলোকে যোগাযোগ কৰিছিলে আৰু আমি নথৈ আনন্দিত হৈছোঁ। ভূপেন হাজৰিকা সাংস্কৃতিক ট্ৰাষ্টৰ লগত সহযোগিতা হৈ পেলাই যিটো ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উদযাপন কৰিব, সেই ক্ষেত্ৰত মই অত্যন্ত আনন্দিত আৰু ধন্যবাদ গ্ৰহণ কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।